ৰাফলি কিবা আমাৰ কমিউনিটি এইটো 26টা কমিউনিটি যি তাৰ তেওঁ যিটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত এসসি কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে 2026 ৰ যেতিয়া মাৰ্চ মাহৰ এন্ডিং হ'ব এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে নেম অফ দা কমিউনিটি কি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে বিটিচিৰ এছেম্বলিত যি বাজেট উত্থাপন কৰিলে এই বাজেটটো চাই আমি অধ্যয়ন কৰিলো যোৱাকালিৰ পৰা অধ্যয়ন কৰি এনেহেন প্ৰতিফলিত হৈছে যেন প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি বিটিচিখন চলোৱাত তেওঁ অক্ষম এই বাজেটটো আমি তেওঁৰ যিটো বাজেট স্পিচ আৰু যিটো আমাৰ মেইন বাজেট এই দুটা যেতিয়া অধ্যয়ন কৰি আমি চালো এই দুটাৰ মাজত কোনো ধৰণৰ সংগতি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ বৰ্তমানৰ যিটো বাজেট এই বাজেটটো একেবাৰে কমপ্লিটলি আমি যদি একে আখাৰে ক'ব যাওঁ এটো হল এটা কপি পেস্ট বাজেট কাৰণ 2024 আৰু 25 ৰ যিবিলাক হেডত যিমান এমাউন্ট ধৰা আছিল একে ধৰণে আপোনালোকে ইয়াতে চাব পাৰে সকলো ডিপাৰ্টমেন্টত একে এমাউন্ট ধৰা হৈছে মানে জাস্ট কপি পেস্ট কৰা হৈছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক আমি কপি পেস্ট বাজেট বুলি কওঁ তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈ আছে ডাঙৰ ডাঙৰ স্পিচ দি আছে এই স্পিচৰ লগত এই বাজেটৰ কোনো ধৰণৰ ভ্যালু নাই কোনো ধৰণৰ মিল নাই আপোনালোকে চাব পাৰে লাষ্ট পেজত যেটো প্ৰমোদ বড়োৰ স্পিচত এটা পেজ ইয়াতে আঠা লগাই দিছে তাৰ মানে কি আঠা লগাই ইয়াতে যেটো ফাইনেল বাজেটৰ আসলতে ক'বলগীয়া যে কিমান টকা আহিব আৰু কিমান খৰচ হ'ব তাৰ যেটো এস্টিমেট এই এস্টিমেটটো লাষ্ট পেজত আছে আৰু ইয়াতে আঠা লগাই দিছে সেই কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটো ফাংফুং বাজেট বুলি ক'ব খুজিছো কমপ্লিটলি ফাংফুং ধৰণে বাজেটটো প্ৰস্তুত কৰা হৈছে আৰু এটা টিমলেস বাজেট এটা টিমে ইয়াৰ পিছফালে যে কাম কৰি ফেলে এই বাজেটটো প্ৰস্তুত কৰিছে হেতু সম্পূৰ্ণৰূপে ইয়াতে দেখা নাযায় মানে কোনো এটা টিমলেস বাজেট এটা ফাংফুং বাজেট আৰু এটা কপি পেস্ট বাজেট এনেকুৱা ধৰণৰ বাজেটৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যদি বিটিচিখনৰ উন্নয়নৰ যি ফটা ঢোল বজাই আছে হেতু প্ৰমাণ হৈ গৈছে আপোনাৰ যেটো ভিজন ডকুমেন্টৰ কথা কয় বিভিন্ন জাতি জনগোষ্ঠীৰ কমিউনিটিৰ কথা কয় হেতুৰ স্পিচত তেওঁ মেনশন কৰিছে কি বুলি মেনশন কৰিছে এটা নতুন ডিপাৰ্টমেন্ট বনোৱা হ'ব এস্টাব্লিশমেন্ট অফ বড়োলেণ্ড কমিউনিটি ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট বুলি তেওঁৰ বাজেট স্পিচত দিছে আৰু তাতে লিখিছে এনে ধৰণৰ খৰচ কৰা হ'ব এটো ডিপাৰ্টমেন্টৰ আন্ডাৰত 2025 আৰু 26ত তেও এই নতুন ডিপাৰ্টমেন্টটো খুলি যে এইবিলাক কাম কৰিম বুলি কৈছে তাৰ বাজেট ধৰিব লাগিব কিন্তু আপুনি এই ইয়াতে যদি চাই আপোনাৰ ইয়াতে যিকিটা ডিপাৰ্টমেন্ট আছে ইয়াতে যি 42টা ডিপাৰ্টমেন্ট আছে ইয়াতে কিন্তু এই যি নতুন ডিপাৰ্টমেন্ট এই নতুন ডিপাৰ্টমেন্টৰ মেনশন নাই থাকিব লাগিব তেতিয়াহে আমি বিটিচিৰ ৰাইজে বুজিব পাৰিব যে আসলতে এই কমিউনিটি যি ডিপাৰ্টমেন্ট খুলি বিভিন্ন কমিউনিটিৰ কাৰণে যিবিলাক কাম কৰিম বুলি তেওঁ মুখেৰে কৈ আছে তাক যদি একচুয়ালি বাস্তৱত ৰূপান্বিত কৰিব লগা হয় তেতিয়াহলে বাজেটত মেনশন থাকিব লাগিছিল কিন্তু এই বাজেটত তাৰ হিচাপ নাই গতিকে ভাবি চাওক আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়া যিবিলাক কথা কৈ আছে এই কথাবিলাক যে গোকাট মিছা সম্পূৰ্ণ মিছা বিভিন্ন কমিউনিটিক লৈ কথাবিলাক এই আৰু ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত চৰকাৰৰ যিবিলাক ফেইলৰ বিলাক স্পষ্টভাৱে অতি স্পষ্টভাৱে দেখা গৈছে মই আপোনালোকক ক'ব খুজু যেটো তেওঁৰ আন্ডাৰত বেলেগ ইএম আৰু বেলেগ ডিপাৰ্টমেন্টৰ কথা বাদে দিয়ক তেওঁৰ আন্ডাৰৰ যেটো ডিপাৰ্টমেন্ট টিএনডি ডিপাৰ্টমেন্ট ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টতে আনস্পেন্ড বেলেন্স 2024-25 যোৱা বছৰৰ এই ডিপাৰ্টমেন্টতে আনস্পেন্ড বেলেন্স হল 2992 লাখ মানে তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই এইটো ডিপাৰ্টমেন্টত প্ৰমোদ বড়ো ডাঙৰীয়া ডিপাৰ্টমেন্টত তেওঁ নিজে তেওঁৰ আৰু ডিপাৰ্টমেন্ট আছে তেওঁৰ যেটো ট্ৰাইবেল এফেয়াৰ্স ডিপাৰ্টমেন্ট তেওঁৰ আন্ডাৰত আছে এটো হল ট্ৰাইবেল এফেয়াৰ্স প্লেন ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টৰ আন্ডাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই 2024-25ত 6 লাখ টকা আৰু 2024-25ৰ স্পেশাল গ্ৰান্ট হিচাপে এটা আহিছিল 18,626 লাখ ইমান টকা তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ নিজা ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত 103 লাখ খৰচ কৰিব পৰা নাই আনস্পেন্ড বেলেন্স এইবিলাক
ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 194 লাখ খৰচ কৰিব পৰা নাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 121 লাখ খৰচ কৰিব পৰা নাই যোৱা বছৰৰ বাজেটত PWD যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টত তেওঁ 170 লাখ তেওঁ খৰচ কৰিব পৰা নাই 24-25 আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট যি এডুকেশ্যনৰ কথা তেওঁ কৈ ফেলে ঢাকঢোল পিটি আছে সমগ্ৰ BTCৰ বোলে এডুকেশ্যন তেওঁ সলনি কৰি দিছে ৱেৰেজ গুণোৎসৱত আজি BTCৰ জিলাবিলাক তলত গুচি গ'ল মেট্ৰিকৰ ৰিজাল্ট তলত গুচি গ'ল কিহৰ কাৰণে গৈছে তাৰ এছেছমেণ্ট আপোনাৰ এই বাজেটত ৰিফ্লেকশ্যন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই ক'বই নালাগে কিহৰ কাৰণে গুণোৎসৱত স্কুলবিলাকৰ যিটো মানদণ্ড তলত গুচি গ'ল BTC অঞ্চলৰ কিহৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল তাৰ ৰিফ্লেকশ্যনটো এই বাজেটত আছে কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টতো প্ৰমোদ বড়ো ডাঙৰীয়াই 2024 আৰু 25ত 36 লাখ খৰচ কৰিব পৰা নাই আৰু 2023-24ৰ বাজেটৰো তেওঁ পইচা খৰচ কৰিব পৰা নাই সেইটো হ'ল 92 লাখ মানে এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁ ভালকে চলাব পৰা নাই ওভাৰঅল যদি আমি চাওঁ এইবাৰৰ যিটো বাজেট এই বাজেটত আপোনালোকে তেওঁলোকে স্পষ্ট কৰিছে 3944 লাখ এইটো হ'ল আনস্পেন্ড বেলেন্স আৰু লগতে আনস্পেন্ড বেলেন্সে 453 লাখ সো এইবিলাক হ'ল সব প্ৰিভিয়াছ আনস্পেন্ড বেলেন্স বিলাক লৈ তেওঁ এই বাজেটটো বনাইছে পূৰ্বৰ খৰচ কৰিব পৰা নাই তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি লাইবিলিটিৰ কথা কয় কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া হাতত টকা থাকি খৰচ কৰিব নোৱাৰে BTCৰ ৰাইজে তেওঁ প্ৰশ্ন সুধিব যে কিহৰ কাৰণে কি এনেকুৱা কণ্ডিশ্যন আছে যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিব পৰা নাই কিমান দুৰ্ভাগ্যজনক কিছুমান ডিপাৰ্টমেণ্ট আছে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট বিশেষকৈ এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া আমাৰ হেজাৰ্ড কণ্ডিশ্যন আহে তেতিয়া কি হয় ষ্টেটৰ পৰা নন প্লেন নন চেলাৰী এটা হেডত পইচা আহিছিল আৰু বিগত সময়ছোৱাত 157 লাখ 155 লাখ এনেকৈ টকা আহিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এই হেডৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে আজি 2025-26ৰ এই বাজেটটো ষ্টেটে দিয়া এই বাজেটটো জিৰ' হৈ গৈছে আৰু দুৰ্ভাগ্য অহা বছৰ এই হেডটো ষ্টেট গভৰ্ণমেণ্টে নাইকিয়া কৰি দিব কাৰণ এই যিটো বাজেট হেড এই পইচাটোত BTC চৰকাৰে প্ৰমোদ বড়োৰ চৰকাৰে আজিলৈকে খৰচ কৰিব পৰা নাই একে ধৰণৰ PHটো এটা নন প্লেন নন চেলাৰী বাজেট আহিছিল আগত 300 লাখ মানে 3 কোটি টকা আহিছিল বিভিন্ন কামত খৰচ কৰিবৰ কাৰণে ইমাৰ্জেন্সিৰ সময়ত হেতুৰ আজিৰ তাৰিখত যদি আপোনালোকে বাজেট হিচাপ চাই মাত্ৰ 95000 দিছে অহা বছৰৰ বাজেটত হয়তো জিৰ' হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এই হেডটোই নোহোৱা হৈ যাব এনেকুৱা কণ্ডিশ্যনত যদি থাকে কাৰণ এইবিলাক তেওঁলোকে খৰচ কৰিব পৰা নাই ষ্টেটে সেইকাৰণে কমাই জিৰ' কৰি দিছে আৰু একেদৰে আৰু এটা পাব্লিচিটি ডিপাৰ্টমেণ্টত নন প্লেন নন চেলাৰী ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা টকা আহিছিল এই হেডত আৰু এই হেডত আগতে 180 লাখ আহিছিল কিন্তু আজিৰ তাৰিখত 25-26ত এইটো 0.95 লাখ মানে 95000 আহিছে আৰু এইটো যদি খৰচ কৰিব নোৱাৰে তেতিয়াহ'লে এইটো জিৰ' হৈ যাব আৰু এসময়ত এই হেডটো নোহোৱা হৈ যাব এইদৰে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ হেণ্ডেল কৰিব নোৱাৰি BTCখন ভালকে চলাব নোৱাৰি বহুত ক্ষতি কৰি আছে BTCটোৰ আৰু BTCৰ বহুত লছ কৰি আছে তেওঁৰ যিবিলাক বাজেটৰ স্পীচ ৰাইজক যিবিলাক কথা কৈ আছে এইবিলাকৰ লগত যিটো কাৰ্যৰ কোনো ধৰণৰ মিল নাই সেইকাৰণে এইবাৰৰ যিটো বাজেট এই বাজেটটোক আমি এটা ফাংফুং বাজেট বুলি কৈছো টিমলেছ বাজেট বুলি কৈছো আৰু এই বাজেটটো এটা কি বুলি কয় আপোনাৰ কপি পেষ্ট বাজেট কাৰণ আগৰ বস্তুবিলাকে জাষ্ট কপি কৰিছে আৰু পেষ্ট কৰিছে সেই ধৰণে বাজেট হিচাপে উত্থাপন কৰিছে গতিকে এইটো এটা কপি পেষ্ট বাজেটহে হয় যিটো তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াই চিঞৰি থকা যিটো ভিজন ডকুমেণ্ট এই ভিজন ডকুমেণ্টক ইয়াতে বাজেটত ৰিফ্লেক্ট কৰিব গৈ হাস্যকৰ কিছুমান কাম কৰিছে ইয়াতে এনাক্সাৰ 1ত তেওঁলোকে কমিউনিটিৰ নামত কি ৰেষ্ট্ৰিক্টেড হলিডে কিছুমান ডিক্লেয়াৰ কৰিছে আৰু ইয়াতে যদি আপুনি কমিউনিটিবিলাকৰ নাম চাই চাব কিমান টিমলেছ বাজেট বুলি কোৱাৰ কাৰণটো এইটো এই কাৰণে কমিউনিটি আদিবাসীৰ ভিতৰতে বেলেগ বেলেগ কমিউনিটি আৰু ইয়াতে কমিউনিটি দিছে SC কমিউনিটি SC কমিউনিটি SCটো হ'ল এটা কনষ্টিটিউচনেল এটা কেটেগৰী হয় SC তো কনষ্টিটিউচনেল কেটেগৰী মতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিসকনচেপশ্যনটো ইয়াতে তো এটা ইমান ডাঙৰ মিসকনচেপশ্যন ৰাখি ইয়াৰে কমিউনিটিখিনিক ডিল কৰিব খুজিছে যিটো কোনো ধৰণৰ লং টাৰ্ম ভিজন নোহোৱাহে কথা কৈ আছে তেওঁ কমিউনিটিৰ কথা ক'ব গ'লে আমাৰ ভাৰতবৰ্ষৰ কনষ্টিটিউচনে বিভিন্ন ধৰণৰ কেটেগৰী অলৰেডি ডিছক্ৰাইব কৰি থৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া SC কমিউনিটি বুলি কৈ কাক বুজাব গৈছে SC কমিউনিটি বুলি কিবা আমাৰ কমিউনিটি এইটো 26টা কমিউনিটি যি তাৰ
তেওঁ যিটো লেকচাৰ মাৰি থাকে তাৰ ভিতৰত SC কমিউনিটি বুলিও কিবা কমিউনিটি আছে নেকি এটো কনস্টিটিউশনাল ক্যাটেগৰি হয় তাৰ পিছত আপোনাৰ মুছলিম বুলি এটা কমিউনিটি ৰাখিছে চাক মুছলমান বা সংখ্যালঘু ৰাইজৰ কাৰণে কিমান ভয়ানক মুছলমানত কনস্টিটিউশনাল ক্যাটেগৰি আছে MOBC আছে এই MOBC ইয়াতে ৰিফ্লেক্ট কৰাইছে নে আমাৰ খিলঞ্জিয়া মুছলিমক ৰিফ্লেক্ট কৰাইছে না বিভিন্ন ধৰণৰ যি আদাৰ কাষ্ট এণ্ড কেটেগৰীৰ মুছলমান আছে কনস্টিটিউশনাল প্ৰভিজন আছে এইবিলাকৰ ওপৰত তেওঁ আসলতে তেওঁ হস্তক্ষেপ কৰি সকলো বস্তু তেওঁ খেলি মেলি কৰি তেওঁ এটা মানে ব্লাইণ্ড দিশে গতি কৰি আছে এনেকে কৰিলে নহব তেওঁ এজন ৰেসপন্সিবল পাৰ্সন হিচাপে কমিউনিটি কাষ্ট কমিউনিটিৰ এই মেটাৰটোত তেওঁ ডিল ভালকে কৰিব লাগিব আৰু এইবিলাক কৰিব যাওঁতে কনস্টিটিউশনাল প্ৰভিজন আৰু কনস্টিটিউশনাল ৰাইট যিবিলাক আছে বিভিন্ন কেটেগৰীৰ তাৰ ওপৰত যাতে প্ৰমোদ বৰৰ যি হাতৰাটো নপৰে এইবিলাকৰ ওপৰতো আমি লক্ষ্য কৰিব লাগিব আৰু আদিবাসীত এটা কমিউনিটি তেওঁ লিখিছে কিমান হাস্যকৰ আদিবাসী আশা কমিউনিটি বুলি দিছে আশা মানে এটো সম্ভৱতঃ ছাত্ৰ সংগঠন আদিবাসী ষ্টুডেন্ট অৰ্গেনাইজেশ্যন ইয়াতে এটা কমিউনিটি চাক নেম অফ দা কমিউনিটি কি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে এই আছাক SC কমিউনিটি বুলি কমিউনিটি আছে নেকি মুছলিম বুলি কিবা কমিউনিটি আছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়া মুছলিম বুলি কিবা কমিউনিটি আছে নেকি আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি আৰু আপোনালোকে তেওঁলোকক কি দিছে ৰেষ্ট্ৰিক্টেড হলিডে টু বি ডিসাইডেড বাই দা অৰ্গেনাইজেশ্যন লেটাৰ হেতু ঠিক হোৱা নাই কিমান ফাংফুং বাজেট এনে কৈছো নেকি ফাংফুং বাজেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেইকাৰণে এই বাজেটটো ফাংফুং বাজেট টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট আৰু ইয়াৰ দ্বাৰা BTC অঞ্চলৰ যে কিবা উন্নয়ন কৰিব পাৰিব সম্ভৱ নহয় আৰু তেওঁৰ বাজেটত এটা বস্তু কিন্তু বিষয় খুব স্পষ্টভাৱে প্ৰকাশ পাইছে হেতু এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে 2026 যেতিয়া মাৰ্চ মাহৰ এন্ডিং হ'ব এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে আৰু আমাৰ চৰকাৰ আহিলে এনেকে বাজেটৰ হিচাপ আমি দিবও নাযাও ৰিঅৰ্গানাইজ কৰিব লাগিব ভালকে কাম কৰিব লাগিব তেতিয়াহে BTC অঞ্চলৰ ডেভেলপমেন্ট ভালকে হ'ব ধন্যবাদ